এইবাৰ দুৰ্বৃত্তৰ লক্ষ্য হৈ পৰিছে চৰকাৰী কাৰ্যালয়। গোলাঘাট জিলাৰ সৰুপথাৰ উপ ডাকঘৰত দুৰ্বৃত্তৰ লুটপাট। বিয়লি 4মান বজাত সংঘটিত হয় এই ঘটনা। বাইকত অহা 3 দুৰ্বৃত্তই কৌশলেৰে প্ৰায় 1,30,000 টকা লুটি নিয়াৰ অভিযোগ। ডাকঘৰৰ পোষ্টমাষ্টাৰৰ হাতৰ পৰাই 3 দুৰ্বৃত্তই লুটি নিলে ধনখিনি। ডাকঘৰত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। 45-50 মানৰ ভিতৰত তিনিজন ল'ৰা আহিলে। ল'ৰা মানে একেবাৰে ডেকা ল'ৰা নহয়, 35-40 বছৰীয়া তেনেকুৱা ল'ৰা আহি মানে দুজনে মোৰ লগত তাত সোমাই গ'ল। এজন কিন্তু বাহিৰত আছে, মই এনেকৈ এবাৰ দেখিছোঁ। তেওঁ বাহিৰতে ৰৈ আছে। তাৰপিছত এজনে মোৰ লগত কথা পাতিলে কিবা ফিক্সৰ বিষয়ে পাতি থাকোঁতে মানে এজনে এই তাতে 2টা মোবাইল আছিলে। এটা এওঁৰ ভাগৰ আছিলে, মই কিবা কাৰণে ৰাখিছিলোঁ, আৰু মোৰতো আছিলে। পৰিয়াতে সেইটো মানে অলপ এই ওপৰতো কিবা বগা নিচিনা পোৱাৰ কাৰণে সেইটো মানে এনেকৈ টানি পেলাই ক'লে যে হেৰি নহয় ছাৰ বোলে আপুনি এইটো মোবাইলকে লৈ আছে নেকি? মই বোলো সেইটো অলপ বেয়া, সেইটো বুলি ক'লোঁ। তাৰপিছত সি দেখিছোঁ মানে 2টাতে টেবুলতে আছে, তেতিয়া মোৰ মোবাইলটো টানিছে। তেতিয়া মানে মই তাক মোবাইলটো ধৰিছোঁ, মোৰ মোবাইলটো তুমি ধৰি সেইটো বুলি ক'লোঁ। ক'লোতে মানে সি টনা আজোৰা লাগিলত মানে মই হেৰি টনা আজোৰা কৰোঁতে সেই কাগজটো পৰি গৈছে। তেতিয়াই মানে এইফালে যিজন বহি আছিলে তেওঁ সেই চকীখনত বহি আছিলে। সেই চকীখন এনেকৈ ভৰিয়ে ঘৌ মাৰি দি মোক মানে এনেকৈ ধৰি পেলাই দি পেলাই তেওঁলোক সোমাই গ'ল। মইতো কি কৰ বুলি মোৰতো একদম মানে হেৰি হৈ গৈছে, মইতো ক'ব নোৱাৰা অৱস্থাত আছোঁ। তাৰপিছতে সিহঁতে মানে এনেকৈ চালে, কিবা টানি আজুৰি হেৰি বনালে আছিলে, সেইটো ল'লে। বাকী কিমান টকা 1,20,000 মান আছিলে। 1,20,000 মান। 1,20,000। এতিয়া মুঠ কিমান টকা তেওঁলোকে লুটপাট কৰিলে? এতিয়া প্ৰশ্নটো মই ক'ব নোৱাৰিম, কাৰণ খুচুৰা পইচা আছিলে। সেইখিনিতো মই গন্তি কৰা নাই, কিন্তু লাষ্টতহে গন্তি কৰোঁগৈ আমি। 1,20,000-1,30,000 এনেকুৱা পইচা হ'ব। তাৰপিছতে পইচাটো মানে তেওঁলোকে ল'লে, আৰু লৈ 2টা ওলাই যাওঁতে মানে মই এইখিনিকে খেদা মাৰি আহিছোঁ। তেতিয়া এটাই মানে মোক এনেকৈ ঘৌ মাৰি দিলে। মই ইয়াতে মাৰিছোঁ যাওঁতে। তাৰপিছত ঘৌ মাৰি দিলে, মই ইয়াত হৈ পৰিলোঁ। হৈ পেলাই মই চুঁচৰি মানে সেইখিনিলৈকে গ'লোগৈ। গোটেই মোৰ মাথা চাথা বোকা লাগি আছে। চুঁচৰি গৈ আৰু মই উঠি যোৱালে মানে সিহঁতি ওলাই গুচি গ'ল। তেনেকুৱাতো একো দেখা নাই। তেনেকুৱা মই একো দেখা নাই। নাই তেনেকুৱা মোৰ চেহেৰাকেইটা মনত নাই। স্থানীয়জন লাগিছে নে ক'ৰবাৰ পৰা অহা যেন? স্থানীয়জন নহ'ব যেন পাইছোঁ। মই স্থানীয় ল'ৰাবোৰতো প্ৰায়বোৰ মই চিনিয়ে পাওঁ, কাৰণ মই আজি ইয়াতে বহুত দিনেই আছোঁ। আমাৰ ডিপাৰ্টমেণ্টে চাপ্লাই দিয়া নাই আজিলৈকে। CCTV কেমেৰা এটা জেনেৰেটৰে নাই সৰুপথাৰত। এইটো কিহৰ টকা আছে? এইবোৰ কালেকশ্যনৰ পইচা। কালেকশ্যনটো এনেই ডেইলি মোটামুটি 10-12 লাখ টকা কালেকশ্যন হয়। আকৌ সেইমতে উদ্যোগো হয় পইচাটো। সেই পইচাটোতো আমাৰ হাতত জমা নাথাকে। 10 লাখ টকা যদি কালেকশ্যন হ'ল, 8 লাখ টকা উদ্যোগ হ'লে 1.5 লাখ 2 লাখ টকা তেনেকুৱা কিবা থাকে। আজি তেওঁলোকে লুটপাট কিমান টকা কৰিছে? মোটামুটি 1,20,000-1,30,000 ভিতৰত তেনেকুৱা মানে। আপুনি চিঞৰ বাখৰ কৰিছিলে নেকি? চিঞৰিবলৈ মই সুবিধাই নাপালোঁ নহয়, মোক কাৰণ পেলাই দিলে। ষ্টাফ নাছিলে। তেওঁলোক মানে এই পোষ্টমেন কেইজন ভিতৰত গৈছিলে, বাকী 2জনে ভাত খাবলৈ গৈছিলে। এই মানে 4:50-55 এনেকুৱা মান বজাৰ ভিতৰত। 3টা 50-55 এনেকুৱা টাইম। মই 3:30 ভাত খাই 3:20 মানৰ ভাত খাই আহিছোঁ। আপুনি পোষ্টমাষ্টাৰ? মই পোষ্টমাষ্টাৰ। মোৰ নাম যাদৱ বৰা। সৰুপথাৰৰ পৰা সুনীল বৰুৱাৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব, আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে, আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব, আৰু আশা থাকিল যে আমি খুব সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।